নমস্কাৰ। কেইদিনমান আগতে বাতৰি কাকতত এটা বাতৰি প্ৰকাশ পাইছিলে যে অৰুণোদয়ত কাম নকৰাকৈ 1250 টকা আৰু বিদ্যালয়ত ৰান্ধনি কৰি 1000 টকা পায় ৰন্ধন কৰ্মী। এতিয়া বিদ্যালয়ত যিসকল ৰান্ধনি কৰি আছে স্কুলত, চৰকাৰী স্কুলত, তেওঁলোকে 1000 টকা দৰমহা পায়, কিন্তু কোনো ধৰণৰ কাম নকৰি ঘৰতে বহি থকা মহিলাসকলে 1250 টকা পায়। এই কথাটোক লৈ পেলাই ৰন্ধন কৰ্মী সংগঠনে বহুত প্ৰতিবাদ বহুত দিনৰ পৰা কৰি থকা দেখা গৈছে। কাৰণ যিসকল একচুৱেলি কাম নকৰা মানুহ, এলেহুৱা মানুহ, সেই মানুহখিনিক ধোদ বুলি কয়। আৰু সেই ধোদসকলক লৈ পেলাই আহোম ৰজাৰ দিনতে এটা আলি বনাইছিলে, সেই আলিটোৰ নাম হৈছে ধোদৰ আলি। ধোদসকলক ৰজা দিন আছিলে তেতিয়া কথা বেলেগ আছিলে, কিন্তু বৰ্তমান চৰকাৰে ধোদক উৎসাহিত কৰিছে নেকি? এই অৰুণোদয় আঁচনিখনে সেইটোকে শুশ্ৰূষাই নেকি? কাৰণ দিনটো 4-5 ঘন্টা কাম কৰা ৰন্ধন কৰ্মীসকলক দিবলৈ চৰকাৰ হাতত পইচা নাই। মাহে দিয়ে মাত্ৰ 1000 টকা। আৰু তাতে আকৌ আচৰিত কথাটো হ'ল কি, এই বছৰি তেওঁলোকক 10 মাহৰহে দৰমহা দিয়ে, 10,000 টকাহে দিয়ে। হিচাপ কৰিলে মাহে মাহে 1000 টকা নপৰে। এই সম্পৰ্কত ৰান্ধনি, এতিয়া সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনি সন্থা, উচ্চ প্ৰাথমিক বিদ্যালয়ত ৰান্ধনি সন্থাই অহা বিধানসভাত প্ৰতিবাদ কৰিব বুলি কৈছে। এই প্ৰতিবাদ প্ৰকৃততে ৰান্ধনিসকলে আৰু টকা পাব লাগে নে নালাগে, নে ঘৰত বহি থকা মহিলাসকলে, ৰান্ধনীসকলে বেছি টকা পাব লাগে ৰান্ধনীসকলতকৈ? ইয়াৰ উপৰি আৰু এটা কথা, ৰান্ধনি বা ৰান্ধনি বিদ্যালয়ৰ সহায়িকাসকলক যিটো আগতে অৰুণোদয় আঁচনি দি থকা হৈছিলে, অৰুণোদয় আঁচনিটো বৰ্তমান ৰান্ধনীসকলক চৰকাৰী চাকৰিয়াল হিচাপে ধৰি পেলাই এই যিটো অৰুণোদয় আঁচনিটো তেখেতসকলক অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ পৰা তেওঁলোকৰ নাম কাটি দিয়াৰ ব্যৱস্থা কৰা হৈছে। এতিয়া ৰান্ধনীসকলক প্ৰকৃততে চেপন দিয়া হৈছে। আৰু যিটো চৰকাৰী বিদ্যালয়ত উন্নতিৰ বাবে, চৰকাৰী বিদ্যালয়লৈ যিখিনি ল'ৰা ছোৱালী যায়, তেওঁলোকৰ পৰিপুষ্টিৰ বাবে যিখিনি তেওঁলোকে কাম কৰি আছে, সেইখিনি প্ৰকৃততে দৰকাৰী। সেই কামখিনি কৰি থকা মানুহখিনিক নিৰুৎসাহিত কৰা হৈছে নিচিনা লাগিছে। আৰু ৰান্ধনি সন্থাই কৈছে যে 2009 চনৰ পৰা তেওঁলোকে এই 1000 টকাতে কাম কৰি আছে। আজিলৈকে যোৱা 15-16 বছৰ তেওঁলোকক কোনো ধৰণৰ দৰমহা বঢ়া নাই। গতিকে আপোনালোকে কি বুলি ভাবে? এই নিজৰ ভৰিত নিজে থিয় দি কৰ্ম কৰি খাই থকা এই বিদ্যালয়ৰ ৰান্ধনীসকলৰ দৰমহা বাঢ়িব লাগে নে নালাগে? আপোনালোকে কি বুলি ভাবে? নিজৰ কমেণ্ট কৰি জনাব পাৰিব।